জেম হাইস্কুলৰ মাৰ্গে প্ৰধান শিক্ষক ৰফিক ইছলাম সাহেব আজিৰ এই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকা উত্তোলন কাৰ্যসূচীত উত্তোলকৰ আসন অলংকৃত কৰা বজাৰ কমিটিৰ মাননীয় সভাপতি আলহাজ শাহজাহান আলী সাহেব, আহ্বায়কৰ স্থান শুৱনি কৰা বজাৰ কমিটিৰ সাধাৰণ সম্পাদক শ্ৰী ৰাজেশ কুমাৰ ঘোষ, ধ্বজারক্ষক হিসাবে 2025 চনৰ আজি 26 জানুৱাৰী যি গণৰাজ্য দিৱস আমি 26 জানুৱাৰী পালন কৰিলো। এই দিনটোতে ভাৰতবৰ্ষৰ যি সংবিধান প্ৰণয়ন হৈছিল, যাৰ কাৰণে আমি এইটো এই 26 জানুৱাৰী পালন কৰা হয়। আজি আমি কেন্দ্ৰীয়ভাৱে নৱাগত চিমিতলা বাজাৰ কমিটি তলবৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একলগ হৈ আমি আজি এই সংবিধানৰ প্ৰণয়ন কৰা দিনটো 26 জানুৱাৰী হিচাপে আমি উৎপাদন কৰিম। ইয়াত আমাৰ জিয়ান হাইস্কুলৰ ছাত্ৰ ছাত্ৰী আছিল, মোহাম্মদ একাডেমীৰ ছাত্ৰ ছাত্ৰী আছিল, আমাৰ ব্যৱসায়িক সন্থা আছিল, আমাৰ অৰুণোদয় ক্লাবৰ বন্ধুসকলো আছিল। বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সংগঠনত জড়িত হৈ আমি কেন্দ্ৰীয়ভাৱে আজি 26 জানুৱাৰীটো 9টা বজাত উৎপাদন কৰিম।